So আমি গ্লাছত বাকি ললো এতিয়া চিয়াৰ্স কৰা টাইম বেয়া চেয়া নাপাব না এইটো জাষ্ট দিছো চিয়াৰ্স খাই কেনে কৈ আছো সব 100 টকা ইয়াত এভৰিথিং ইজ ফৰ 100 रुपीस সব বঢ়িয়াকে পুৰি আছে তো এইটো খাই কেনে চাম কেনেকৈ টেষ্ট হয় ভালকে বনাব একদম আমাৰ ৰাজকুমাৰ দাও আহি পালে আৰু তেখেতে মোক আৰু এটা হেল্প কৰিলে মানে কি তাৰমানে গুগল মেপত লাচিত ঘাট বুলি মাৰি দিলে ডাইৰেক্ট পাই যাব আৰু ফুড ফেষ্টিভেল হৈয়ে আছে তো আপোনাৰ ভিউৱাৰ্ছসকলে দাদা তাত আহিছোঁ দাদা তাত আহি কেনে মই দেখা পালোঁ তাৰমানে এইবিলাক পুৰস্কাৰত কিবা হাঁহ মুৰ্গী আছে আৰু 20 টকা বুলি কৈছে হে গাইজ স্বাগতম অন্য এটা নতুন ব্লগত তো আজি আমি আহিছোঁ লাচিত ঘাটত ইয়াত মানে কালচাৰ এণ্ড ফুড ফেষ্টিভেল চলি আছে তো ইয়াৰ বাবে মানে আহিছোঁ অকণমান ফুড টেষ্ট কৰিবলৈ তো আপোনালোককো দেখাম এইটো দিয়াচোন চিকেনটো এটা আগে চিকেনটো টেষ্ট কৰি চাওক অঁ মানে সেই দাদাৰ ষ্টলত আহিছোঁ আৰু ষ্টলত আহি কিনে আপোনালোকে দেখাই পাইছে মই চিকেনটো আগে অৰ্ডাৰ দিছোঁ তাৰমানে গাহৰি পোৰাটো যিহেতু ময়ো ট্ৰাইবেল খাই থাকোঁ তো চিকেনটো অলপ পোৰাটো আগে খাই লওঁ তো ইয়াতে বহিছোঁ জাৰিয়ুম বুলি ষ্টল না ক'ৰ হয় আপোনালোকে আমাৰ লখিমপুৰ হয় লখিমপুৰ মিচিং নেকি আপোনালোকে মিচিং চ' মিচিং ষ্টাইলত টেষ্ট কৰি চাম অলপ আৰু এইফালে আছে এইবিলাক মেইন বস্তু এইবিলাক সাজ ন না কি কয় তো এইবিলাক ৰাখি থোৱা আছে আৰু এইফালে নেমু তো আমি আৰু সেই এতিয়া সেই টেবুলত বহি অকণমান টেষ্ট কৰি চাম বস্তুবিলাক তো ভিতৰত সোমাই যাওঁ বহোঁ আহা অলপ বহি লওঁ যেহেতু ফুড ফেষ্টিভেল সেইকাৰণে আৰু আহি অলপ ফুডটো ট্ৰাই কৰি চাওঁ আগতো খাইছোঁ তেওঁ ইয়াৰ টেষ্টটো কেনেকৈ বাৰু খাই বৈ অলপ চাই লওঁ এইবিলাক চিকেনটো চপ কৰা বুলি কয় না এইবিলাক চিকেনবিলাক চপ কৰি আছে তাতে তাৰপৰা ইয়াতে কি কি মিলাই দিব দেখাই আছোঁ মাষ্টাৰ্ড অইল না ফালে ধনিয়া আৰু পিঁয়াজ আগতে কাটি থোৱা আছিলে এইটো এতিয়া তাতে মিক্স কৰি দিব ন আদা আৰু নহৰু চল্ট দিছে এইটো এইটো কি শুকান জলকীয়া গুড়ি বেছি দিব নালাগে এইটো চাট মছলা আহি গ'ল চাট মছলাটো দিবই লাগিব লাষ্টত আহি গ'ল নেমু তাৰপৰা এতিয়া আহি যাব লাষ্টত মিক্সিং আৰু আহি গ'ল এতিয়া চিকেন দুটা প্লেটত আৰু এইবিলাক চাওক চিকেনটো কি বঢ়িয়া লাগিছে আৰু এইটো চাওক সাজটো অকণমান লৈ লৈছোঁ অলপ টেষ্ট কৰি চাম আমি গ্লাছত বাকি ল'লোঁ এতিয়া চিয়াৰ্স কৰা টাইম বেয়া চেয়া নাপাব না এইটো জাষ্ট দিছোঁ চিয়াৰ্স খাই কেনে কৈ আছোঁ টেষ্ট বঢ়িয়া এতিয়া আহিল চিকেন টেষ্ট কৰা টাইম বঢ়িয়া টেষ্টি নেমুটো অলপ আঁকি লওঁ চাহ দৰে খাই না চাহ নিচিনা ইয়াৰ লগত এইটো মোৰ বিস্কুট আৰু এইটো মোৰ চাহ তোমাৰ বিস্কুট এইটো মেৰিগ'ল্ড বিস্কুট এইটো তোমাৰ মেৰিগ'ল্ড বিস্কুট খোৱা বেলেগ ভাল লাগিছে টেষ্ট চিকেনটো লৈ লোৱা প্ৰতিটো ঘুটত এটা এটা চিকেন খোৱা ৱাও খাই ক'বা কেনেকৈ হৈছে ভালে তো মই আৰু এগুট খাওঁ যিহেতু ফুড ফেষ্টিভেল আছে ফুডৰ খাই আছোঁ আমি আৰু এইফালে এটা লটাৰী খেল আছে মুৰ্গী কণী যাওঁতে খেলি যাম যাওঁতে নিজৰ লাখটো অলপ আচমাই যাম 20 টকা বোলে 20 টকা খেলি কেনে লাখটো আচমাই যাম লাগি যাব পাৰে লাগি যাব চিকেনটো খাই আছোঁ বাৰু আৰু ইফালে কিন্তু দাদাক মই পৰ্ক এটা অৰ্ডাৰ দিছিলোঁ পৰ্ক গাহৰি পোৰা এটা পুৰিব দিছিলোঁ তো দাদাই মানে ইফালে পুৰি আছে তো গাহৰি পোৰাটো অকণমান দেখাই দিওঁ আপোনালোকক এইটো আৰু এইটো পলু পকা মই দেখাই নাছিলোঁ এতিয়াহে দেখিছোঁ পলু পকা বাৰু মই নাখাওঁ বাৰু এইফালে গাহৰি ষ্টিক
সব 100 টকা ইয়াত এভৰিথিং ইজ ফৰ 100 ৰুপিজ সব বঢ়িয়াকৈ পুৰি আছে তো এইটো খাই কেনে চাম কেনেকৈ টেষ্ট হয় দাদা ভালকৈ বনাব একদম দাদা আপোনাৰ নামটো সুধাই নহয় অঁ প্ৰথম দিনৰ পৰাই আছে আপোনালোকে ইয়াতে 7 তাৰিখলৈকে থাকিব 7 তাৰিখ জানুৱাৰী 8 তাৰিখ এনে ৰেছপন্স কেনেকৈ পাইছে কাষ্টমাৰ বেছি নাই বুলি কৈছিলে আপুনি হ'ব কাৰণ এইকেইদিন কিয় নাই পিকনিক ছিজন চলি আছে না আৰু আজিতো খ্ৰীষ্টমাছ তো আজিতো খ্ৰীষ্টমাছত আৰু মানুহ অলপ বেলেগ যাব আৰু যোৱাকালিতো ছানডে আছিল ছানডেৰ পিকনিক তো হ'ব টেনশ্যন নাই লাহে লাহে হ'ব এতিয়া ছিজনটো মানে সেইটো ছিজন পৰিল কাৰণে অলপ কাষ্টমাৰবিলাক অলপ এনেকুৱা হৈছে তো বাৰু এইটো দাদাই কৰি থাকিব তাৰপিছত যেতিয়া টেবুলত আনি দিব তেতিয়া দেখাই আছোঁ আপোনালোকক আপুনি কৰি থাকিব হা তো আহি গ'ল আমাৰ গাহৰিটো থেংক ইউ দাদা এইটো হ'ল আমাৰ গাহৰিটো বা ধুনীয়া লাগিছে ধুনীয়া ষ্টাইলিছ এইটো চাওক আপোনালোকৰ লোভ লাগিছে নেকি ক'ব কমেণ্ট কৰি নিশ্চয় জনাব আৰু আপোনালোকে ইয়াতে আহি খাব পাৰিব লাচিত ঘাটত হৈ আছে মাছখোৱা ওচৰ বুলি ক'ব এইখিনি ন একো নাই আপোনালোকে লাচিত ঘাট বুলি মেপত মাৰ দিলে ডাইৰেক্ট লৈ আনিব লাচিত ঘাট ফেঞ্চি বজাৰৰ ওচৰতে ফেঞ্চি বজাৰৰ পৰা আহিলে আপোনালোকে পাই যাব আৰু এইকেইদিন চলি আছে বাৰু 7 তাৰিখলৈকে টাইম আছে তো বাৰু বেছি পলম নকৰি এতিয়া গাহৰিটো আৰু খাই চাওঁ মই বাৰু এতিয়া লৈ লৈছোঁ গাহৰিটো লৈ কেনে খাই চাওঁ বাৰু কেনেকৈ হৈছে তো কৈ আছোঁ আপোনালোকক সঁচাকৈ ক'ম তেলটো খাই এনেও ভাল লাগে তাতে আপোনাৰ শুকান জলকীয়া নেমু চেটিকি দিছে পিঁয়াজ দিছে খাই আৰু ভাল লাগিছে নহৰু তো খাই আৰু ভাল লাগিছে তো সেইকাৰণে বাৰু মই আৰু এক পিচ খাম চাওক পুৰা গাহৰি খোৱা মজা বেলেগ তো আমাৰ খোৱা বোৱা হৈ গ'ল আৰু খাই খুবেই ভাল লাগিল আৰু ইফালে আমাৰ ৰাজকুমাৰ দাও আহি পালে আৰু তেখেতে মোক আৰু এটা হেল্প কৰিলে মানে কি তাৰমানে মোৰ লগত আজি কেছ নাছিলে অকণমান 300 হৈছিলে 400 দি 100 ৰুপিজ মই বেগ লৈছোঁ 300 যিহেতু বিল হৈছে তো সেইকাৰণে মই বহুত থেংক ইউ বুলি ক'লোঁ তাৰমানে আজিকালি কেছলেছ হৈছে ন তাৰমানে সেইটো এটা প্ৰব্লেম হৈছে তাৰমানে কিছুমান জেগাত আৰু অলপ খুচুৰা পইচাও লগা হয় তো আমি ইয়াৰ পৰা ওলাইছোঁ আৰু এইটো 23 তাৰিখৰ পৰা আৰম্ভ হৈছিলে ন 23 তাৰিখৰ পৰা আৰম্ভ হৈছে তো 8 তাৰিখলৈকে থাকিব বুলি কৈছে তো ইয়াতে আহিব পাৰে আৰু গুগল মেপত লাচিত ঘাট বুলি মাৰি দিলে ডাইৰেক্ট পাই যাব আৰু ফুড ফেষ্টিভেল হৈয়ে আছে তো আপোনাৰ ভিউৱাৰ্ছসকলে আহিব খুজিলে ইয়াতে আহিব পাৰিব ইয়াতে চব ইফালে পুৰা লাইন তেনেকৈ আছে ইফালে চব তেনেকৈ আৰু মই বাৰু ইয়াতে খালোঁ এইটো দেখাইছিলোঁ বাৰু আৰু এবাৰ দেখাইছোঁ তো ইয়াৰ পৰা যাওঁ আৰু এই দাদাটোকো থেংক ইউ কৈ দিওঁ দাদা আহোঁ ব'লা আহিম নিশ্চয় আহিম তো আমি আৰু এতিয়া আৰু এক পাক মাৰিম আৰু যিহেতু খাইলেও অলপ হজম কৰিব লাগিব তো ইফালে আৰু তাৰমানে লটাৰী হৈ আছে তো লটাৰীৰ কাৰণে আমি যাওঁ তাতে কি দেখা পাওঁ আৰু দাদা আহিছোঁ দাদা আহি কেনে মই দেখা পালোঁ তাৰমানে এইবিলাক পুৰস্কাৰত কিবা হাঁহ মুৰ্গী আছে 20 টকা বুলি কৈছে তো ভাবি চাইছোঁ তাই এবাৰ কিসমত আজমাব মই এবাৰ কিসমত আজমাই চাওঁ চাগে আমি যিকোনো এটা নাম্বাৰ ল'ব লাগিব নেকি তাৰপিছত এই নাম্বাৰটো ইয়াত আহিলে পাই যাম এটা নাম্বাৰ ধৰাচোন আগে যিকোনো এটা ধৰা চকৰিটো য'ত আহি ৰখিব তাত তোমাৰ কপালে ক'ব তো মুৰ্গী আৰু হাঁহো নেকি ইয়াতে মুৰ্গী খেলোঁ দিয়া না হাঁহ খেলিবা দিয়া নাম্বাৰ ধৰা তুমি জল্দি চিলেক্ট কৰা মন পচন্দৰ নাম্বাৰ লৈ লোৱা তো এইফালে তাই মানে এতিয়া মন পচন্দ নাম্বাৰ ল'ব 15 নাম্বাৰ লৈছে তাই ক'ত আহি ৰখে বাৰু কপালে কি বাজি পাৱা দেখাই দে লাগিব নাই তুমি নাপালা মই লগাওঁ এতিয়া মই লগাই চাওঁ মই এটা নাম্বাৰ চিলেক্ট কৰোঁ বাৰু 34 মই লৈছোঁ 27 মই ল'লোঁ 27 নম্বৰ দিয়ক ভাগ্য ঘূৰি আছে ভাগ্য আহি ৰখে না নৰখে নহ'ব গ'ল উপায় নাই
60 টকা গ'লে উপায় নাই, ঘাম ওলাইছে। এতিয়া আৰু ইফালে যাওঁ, ইফালে যাই ইফালে 20 টকা। আৰম্ভ হৈছে নে নাই, যদি আৰম্ভ হৈছে আৰু খেলিব চেষ্টা কৰিম। মানুহ আহিছে বাৰু, তাতে যাই সুধি চাম কেনেকৈ কি খেল। ইয়াতে আহি গ'লোঁ। 20 টকা নেকি? মানে কেনেকৈ খেলিব লাগে এইটো? কেনেকৈ খেলিব, এই নাম্বাৰটো মিলিব লাগিব। ইয়াত নাম্বাৰ আছে, মুচবা লাগিব, মুচাৰ পিছত যি পাব মুচিম, ক'ত মুচিম? টিভি পাব ইয়াত। এনেকৈ মুচি দিম নেকি? যাওক, কিবা এটা লৈ যায় দিম নেকি? লাহেকৈ মুচিবা, লাহেকৈ মুচি দিয়া। ফালে পূৰা ভাগ্য পৰীক্ষা হৈ আছে। তেতিয়াতো নাপালে মুৰ্গী, এতিয়া যদি টিভি কাপ কিবা পায় আৰু এই দাদাক দিয়াচোন, কিবা গণ্ডগোল হৈ যাব দে। তিনশ 32 আছে নেকি কিবা? এটা পালে। এইটো চাওক, ক্লথ ব্ৰাছ 1 পিচ। দাঁত ঘঁহা ব্ৰাছ নেকি? ক্লথ, এইটো কাপোৰ ঘঁহা ব্ৰাছ এটা পালে। পালা তো এটা ব্ৰাছ পালে তাই, ফাইনেলি এটা পালে, কিবা এটা কিবা পালা। তো বাৰু তাৰ পৰা ওলাই আহিলোঁ, খালোঁ বলোঁ আৰু লাষ্টত এইটো পালোঁ। 10 টকা এটা পালোঁ, এইটো লটাৰী। আৰু এইটো হ'ল লাচিত ঘাট। তো আৰু ইয়াৰ পৰা আমি বাই বাই দিওঁ। হেলমেটটো লৈছে নে নাই? তো ওলাই যাওঁ, ব্ৰাছ এটা লৈ কেনে। ভাবিছিলোঁ টিভিও পাম বুলি, টিভি পালে কেনেকৈ লৈ গ'লোঁ হয়। চাগে ভগৱানে বেছিকৈ ভাবিলে কষ্ট হ'ব বুলি, সেইকাৰণে হাতত অকল ব্ৰাছ দি পঠালে। একো নাই বাৰু, এতিয়া আমি ওলাই যাওঁ আৰু ইয়াৰ পৰা।